গুড মৰ্নিং সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ ৰেলৱেত যিসকলে চাকৰি কৰিম বুলি ভাবিছিল ৰেলৱেত বৃহৎ নিযুক্তি ওলাইছে বৃহৎ পদ মুকলি হৈছে আপোনালোকে ইণ্ডিয়ান ৰেলৱে আপোনাৰ যদি ভাবি আছিল যে ৰেলৱেত কাম কৰিম কেতিয়া পোষ্ট ওলাব গতিকে বহুত ভাল খবৰ আপোনালোকৰ বাবে ইণ্ডিয়ান ৰেলৱেত এতিয়া পোষ্ট মুকলি হৈছে কিমানকেইটা পোষ্ট মুকলি হৈছে আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব সবিশেষ মই এইটো ভিডিঅ'ত কম তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমি বিভিন্ন ধৰণৰ দৰকাৰী লগতে ভিডিঅ'সমূহ বিশ্বাসী বন্ধু চেনেলৰ জৰিয়তে লৈ আহোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ইণ্ডিয়ান ৰেলৱেত প্ৰথম বৰ্গ আৰু তৃতীয় বৰ্গ এই দুইটা বিভাগত আপোনাৰ চাকৰি ওলাইছে যিসকলে গেট 3ত এপ্লাই কৰিম বুলি ভাবি আছিল তেওঁলোকে গেট 3ত এপ্লাই কৰিব পাৰিব আৰু যদি আপোনাৰ গেট 1ৰ কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনাৰ গেট 1ত আপুনি এপ্লাই কৰিব পাৰিব এতিয়া কোনকেইটা পোষ্টত আপোনালোকে ৰিকুৱাৰমেণ্ট ওলাইছে চাই লওক এইখন নটিফিকেশ্যন আমাৰ হাতত আছে চেণ্ট্ৰেলাইজ এমপ্লয়মেণ্ট নটিচ এইখন নটিচ আমাৰ হাতত আছে ৰিকুৱাৰমেণ্ট অফ টেকনিচিয়ান গেট 1 সিগনেল এণ্ড ভেৰিয়াছ কেটেগৰী অফ টেকনিচিয়ান গেট 3 অ'কে এতিয়া অনলাইন আবেদন আপোনাৰ 8 এপ্ৰিললৈকে আছে এটা চাওক অপেনিং ডেট আপোনাৰ অপেনিং হৈছে 9 তাৰিখ যোৱাকালিৰ পৰা আপোনাৰ অপেনিং হৈছে মানে ষ্টাৰ্ট হৈছে অনলাইন এপ্লাই গতিকে অনলাইন এপ্লাই আপোনাৰ বন্ধ হ'ব এপ্ৰিলৰ 8 তাৰিখে আপোনালোকে এপ্ৰিলৰ 8 তাৰিখলৈকে অনলাইন আবেদন কৰিব পাৰিব ডিটেইলছ অফ মডিফিকেশ্যনছ উইণ্ড' ফৰ কাৰেকশ্যন ইন এপ্লিকেশ্যন ফ্ৰম উইথ পে'মেণ্ট এণ্ড মডিফিকেশ্যন ফিজ আপোনাৰ যদি কিবা কাৰেকশ্যন থাকে যদি ফৰ্মখন কিবা ভুল হৈ যায় বা পে'মেণ্ট কৰোঁতে যদি কিবা ভুল হৈ যায় তেওঁলোকে এটা নিৰ্ধাৰিত সময় দিছে যে আপোনাৰ ফৰ্মখন কাৰেকশ্যন কৰিব পাৰিব এপ্লিকেশ্যন বন্ধ হোৱাৰ পিছত 8 তাৰিখে আপোনালোকৰ অনলাইন আবেদন প্ৰক্ৰিয়া সমাপ্ত হ'ব 9 তাৰিখৰ পৰা আপুনি 18 তাৰিখলৈকে এপ্ৰিলৰ কাৰেকশ্যন কৰিব পাৰিব যদি কিবা ভুল থাকে চ' তেওঁলোকে এইখিনি মেনশ্যন কৰি দিছে তাৰপিছত কি দিছে চাওক ইয়াতে পোষ্ট কেইটা চাওক ইয়াতে দিছে গেট 1 টেকনিচিয়ান গ্ৰেড 1 সিগনেল লেভেল 5 অ'কে আপোনাৰ টেকনিচিয়াল গেট 1ত পোষ্ট ওলাইছে ইয়াতে পোষ্ট ওলাইছে 1092টা গ্ৰেড 1ত আছে আপোনাৰ বয়স বিচাৰিছে 18 পৰা 34 বছৰ ভিতৰত ইয়াতে এপ্লাই কৰিব পাৰিব মেডিকেল ষ্টেণ্ডাৰ্ড B1 তাৰপৰা ইণ্টেল পে আপোনাৰ 29200 আপোনাৰ পে হ'ব অ'কে তাৰপিছত টেকনিচিয়াল গেট 3ত আছে আপোনাৰ গেট 3ত পোষ্ট ওলাইছে 8052 8052টা পোষ্ট ওলাইছে আৰু টোটেল পোষ্ট ওলাইছে আপোনাৰ ৰেলৱেত 9144টা গতিকে বহুত ভাল খবৰ এপ্লাই কৰিব পাৰে ইয়াৰে চাওক কেইটামান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিছে এইখিনি ইনষ্ট্ৰাকশ্যন আপোনালোকে ভালকৈ পঢ়ি ল'ব যাতে আপোনালোকৰ সুবিধা হয় ইয়াতে কি মেনশ্যন কৰি দিছে প্লিজ ৰিচ দ্য ইনফৰমেশ্যন গিভেন দ্য চেণ্ট্ৰেল থ্ৰ' বিটুইন ফিলিং আপোনালোকে এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ৱেবছাইটটো হৈছে ইণ্ডিয়ান ৰেলৱে গভৰ্ণমেণ্ট.in তাতে গৈ কেনে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে of the candidate will be provisional based on details furnished by the candidate in the online application. The RRB will not undertake details security of the applications for the eligibility. Therefore, candidate will be accept only provisionally subject to fulfilling basic eligibility criteria requirement. গতিকে এইখিনি আপোনালোকে মন দিব তাৰপিছত আপোনালোকৰ ইয়াতে কেইটামান হেৰি আছে এজ লিমিট আপোনালোকে জানে 18 পৰা 34 বছৰ তাৰপিছত কোৱালিফিকেশ্যন এই গোটেইখিনি আপোনালোকে পঢ়ি ল'ব তাৰপিছত আপোনালোকে গম পাব ইয়াতে কিবা বহুতে মোক সুধি আছিল যে নিগেটিভ মাৰ্ক আছে নেকি ইয়াতে চাওক নিগেটিভ মাৰ্কিং দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং 1/3 মাৰ্ক এভৰি ৰং আনচাৰ আপোনালোকে যদি কিবা ৰং আনচাৰ দিয়ে এটা কুৱেশ্যন যদি ভুলকৈ লিখে তেতিয়াহ'লে 1/3 আপোনাৰ নাম্বাৰ কাটা যাব তিনিটা কুৱেশ্যনৰ 1 নম্বৰ কাটা যাব তাৰপিছত ইয়াতে যাওক আৰু আপোনাৰ বহুতে সুধি আছিল যে আপোনাৰ এডমিশ্যন ফিজ মানে এপ্লাই ফিজ কিমান এপ্লাই ফিজৰ কথা বহুতে সুধি আছিল ইয়াতে চাওক পোষ্টিঙৰ বিষয়ে তেওঁলোকে মেনশ্যন কৰিছে পোষ্টিং অৰ্ডিনেৰী ৰেলৱে চাৰ্ভেণ্ট শ্বেল বি এমপ্লয় থ্ৰু ছাৰ্ভিচ অন দ্য ৰেলৱে এষ্টাব্লিছ হুইচ হেজ দ্য পোষ্ট দ্য ফাৰ্ষ্ট এপইণ্টমেণ্ট এণ্ড শ্বেল হেভ টু কেম দ্য ৰাইট ফৰ ট্ৰেন্সফাৰ টু এনাডাৰ ৰেলৱে যদি আপোনালোকক কোনোবা এটা বেলেগ ৰেলৱে ষ্টেচনত আপোনাক পোষ্টিং দিয়ে প্ৰথমতে তাৰপিছত আপুনি কেইমাহমান যোৱাৰ পিছত আপুনি তাৰ পৰা ট্ৰেন্সফাৰ ল'ব পাৰে সেইখিনি তেওঁলোকে মেনশ্যন কৰিছে ইয়াতে আৰু কথা তেওঁলোকে উল্লেখ কৰিছে এইখিনি কথা আপোনালোকে ভালকৈ চাই ল'ব
ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো তেওঁলোকে মেনশ্যন কৰিছে মই আপোনাক দেখুৱাই দিম এখন বহুত ডাঙৰ এখন নটিফিকেশ্যন হয় এই নটিফিকেশ্যন যদি আপোনালোকে ভালকৈ চায় তেতিয়াহ'লে গম পাব কিমান পইণ্টত তেওঁলোকে কথাবোৰ কৈ থৈ দিছে ইয়াতে চাওক ফিজিকেল ফিট আপোনাৰ কেইটামান বস্তু দিছে ইয়াতে জেনেৰেল ফিটনেছ যদি আপোনাৰ A3 মেডিকেল ষ্টেণ্ডাৰ্ড A3 হয় A3 কি পৰিব ডিষ্টেঞ্চ ভিজন 6.969 উইথআউট গ্লাছ পাৱাৰ অফ লেন্সেছ নট অৰ এক্সিডেণ্ট 2D আপোনাৰ খালি চকুৰে আপুনি ইমানখিনি দেখিব পাৰিব লাগিব নিয়াৰ ভিজন 0.6 আপোনাৰ নিয়াৰ ভিজন উইথআউট গ্লাছেদি আপুনি দেখিব পাৰিব মাষ্ট পাছ ক্লাছ অফ কালাৰ ভিজন বাইনোকুলাৰ ভিজন নাইট ভিজন এণ্ড এই গোটেইকেইটা আপোনাৰ চকু ডিষ্টেঞ্চ আপোনাৰ ভাল হ'ব লাগিব ফিজিকেলি ফিট অল B1ত কি থাকিব B1ত ডিষ্টেঞ্চ আপোনাৰ এইখিনি থাকিব মানে আপোনাৰ শাৰীৰিকভাৱে আপুনি গোটেইখিনি ফিটনেছ থাকিব লাগিব তাৰপিছত ইয়াতে এপ্লাই কৰিবলৈ আপুনি ভাৰতৰ নাগৰিক হ'ব লাগিব নেপালেও ইয়াতে এপ্লাই কৰিব পাৰে এই চাবজেক্ট ভূটান এটা টাইপেড ৰিফিউজন হু কাম অভাৰ টু ইণ্ডিয়া গতিকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব এজ লিমিট দিয়া আছে আপোনাৰ গ্ৰেড 1ৰ কাৰণে 18 পৰা 30 বছৰ তাৰপিছত গ্ৰেড 3 কাৰণে আছে আপোনাৰ 18 পৰা 30 বছৰ কমিউনিটি আছে আপোনাৰ আপোনাৰ SC ST কাৰণে আছে আপোনাৰ 5 ইয়াৰ্ছ OBC কাৰণে আছে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যনছ গতিকে এজ লিমিট ইয়াতে ৰিলেক্সেশ্যন দিয়া আছে এতিয়া মোক সুধিছে বহুতে অনলাইন ফিজ কিমান গতিকে সেইখিনিও কৈ আছোঁ মই তাৰ কাৰণে আপোনালোকে অকণমান ধৈৰ্য ধৰিব লাগিব মই গোটেই নটিফিকেশ্যনখন আপোনালোকে আগতে দেখুৱাই দিছোঁ কাৰণ এই নটিফিকেশ্যন আপোনালোকে চাওক ইয়াতে কিছুমান আপোনালোকে মেনশ্যন কৰি দিছে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি চাম প্লিজ annex A of present qualification for candidate must already have the education technical qualification prescribed in the central from the recognized institute by an university এখানে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব those waiting result for their final examination of the previous education qualification is should not apply okay so আপোনালোকে এটা কথা মন কৰিব আপোনালোকৰ যিখিনি আপোনাৰ যোগ্যতা সেইখিনি আপোনালোকৰ থাকিব লাগিব আপুনি ইউনিভাৰ্চিটিৰ পৰা আপুনি গ্ৰেজুৱেশ্যন বা যিকোনো ধৰণৰ পঢ়া শুনা থাকিব লাগিব ইয়াতে দিয়া আছে যিসকলে আপোনাৰ এইবাৰ পৰীক্ষা দিছে তেওঁলোকৰ ৰিজাল্ট অহা নাই তেওঁলোকক ইয়াতে এপ্লাই কৰিব মানা কৰিছে তো বন্ধুসকল এটা কথা মন কৰক ইয়াতে চাওক জেনেৰেল সকলৰ কাৰণে ইয়াতে ৰেলৱেত যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যন ফিজ 500 আৰু SC STৰ কাৰণে এপ্লিকেশ্যন ফিজ 250 গতিকে 250 টকা তেওঁলোকে দিব লাগিব আপুনি যদি ৰেলৱেত এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি অনলাইন থ্ৰুদি এই পে'মেণ্ট দিব লাগিব যিসকলে অফলাইনদি পে'মেণ্ট দিম বুলি ভাবিছে আপোনালোকে চাওক অনলাইনদি পে'মেণ্ট দিলে ভাল Minority seat include Muslim, Christian, Sikhs, Buddhists, Jain, and subjects to revision affidavit for minority community declaration. The minority candidate claiming waiver of exemption fees will be requested to furnish an affidavit as per NS 4. আপুনি যদি মাইনৰিটিত পৰে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যন ফিজটো ৰিডিউচ কৰিব পাৰে আপোনাৰ মাইনৰিটি যিটো কমিউনিটি ডিক্লেৰেশ্যন ফৰ্ম NX 4 ফৰ্মখনৰ জৰিয়তে আপুনি সেইখন যদি ইয়াতে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ কি হ'ব অকণমান কমি যাব ৰিলেক্সেশ্যন পাব তো এই আছিল নটিফিকেশ্যন আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ৰেগুলাৰ এপ্লাই কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে ভিডিঅ'টো ইমান আছিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগত বেছি চেনেলটো ছাবস্ক্ৰাইব